যিটো মানে আমাৰ বাগানে বাগানে যিটো বাগানৰ ছেকশ্যনত খবৰ পৰিৱেশৰ যিটো দেখিছে সেয়া ক'ব লাগিব আমাৰ অসমৰ জনপ্ৰিয় মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এটা ডাঙৰ সিদ্ধান্তৰ কাৰণে হ'ল। আপোনালোকে জানে যে যোৱা 5 তাৰিখে আমাৰ অসম চাহ মজদুৰ সংঘৰ কেন্দ্ৰীয় কাৰ্যালয়ৰ সাধাৰণ সম্পাদক ভূপেশ গোৱালা তথা আমাৰ ডুমডুমা ব্ৰাঞ্চৰ তেখেত ডুমডুমা বিধান সমষ্টিৰ তেখেত MLA হয় আৰু তেখেতক মানে নতুনকৈ মন্ত্ৰিত্ব দায়িত্ব দিয়াৰ কাৰণে আমি সকলো ৰাইজে সুখী হৈছোঁ। এইটোৰ কাৰণে কাৰণ তেখেত এজন মানে লেবাৰ কোৱাৰ্টাৰৰ পৰা থাকি যোৱা এজন ল'ৰা গৈ ব্ৰাঞ্চ লেভেলত গৈ মানে ছেক্ৰেটাৰী হ'ল, ছেক্ৰেটাৰী হোৱাৰ পৰা কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক পদত অধিষ্ঠিত হ'ল। তাৰ পিছতে তেখেতে ডুমডুমা বিধানসভা সমষ্টিত MLA হ'ল। তো ক'বলৈ গ'লে মূলতে মানে আমাৰ বাগানৰ যিখিনি আইনৰ যিখিনি কথা আছে, বাগানৰ যিখিনি চাহ শ্ৰমিকসকলে তৃণমূল পৰ্যায়ত যিখিনি সমস্যাৰ কথা ভুক্তভোগী আছে তেখেত প্ৰত্যক্ষভাৱে জানে আৰু এইটোৰ কাৰণে সকলো ৰাইজ জানে তেখেতে কাম কাজ কৰি আহিছে যে তেখেতে আমাৰ যি দুখ দৰদ আছে, যি দুখ বেদনা আছে সেই বেদনাখিনি নাইকিয়া কৰাত আমাক বহুতখিনি সহায় কৰিব পাৰে আৰু তেখেতৰ যি অভিজ্ঞতা অসম চাহ মজদুৰ সংঘ কৰ্মৰত সময়ৰ পৰা পাই আহিছে সেই অভিজ্ঞতা সেই মন্ত্ৰিত্ব পদটো চলাই যাওঁতে চাহ শ্ৰমিকৰ কল্যাণ সাধন কৰিবলৈ যাওঁতে সেয়া বহুত সহায় কৰিব। সেইটোৰ কাৰণে অজানিতে হ'লেও অসমৰ জনপ্ৰিয় মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অজানিতে হ'লেও তেখেতে বহুত ডাঙৰ মানে চাহ শ্ৰমিকৰ আশা আকাংক্ষা পূৰণ কৰিছে আৰু আমি সদায় তেখেতৰ লগত থাকোঁ। যদি এনেকুৱা ধৰণৰ চাহ শ্ৰমিকৰ কল্যাণৰ কথা, চাহ শ্ৰমিকৰ উন্নয়নৰ কথা যদি তেখেতে এনেকুৱা ধৰণৰ ভাবে তেতিয়া আমি তেখেতৰ লগত সদায় আছোঁ আৰু তেখেতে এই গুৰুত্বপূৰ্ণ এই সিদ্ধান্ত লোৱাৰ কাৰণে আমি তেখেতক অসম চাহ মজদুৰ সংঘ ডিব্ৰুগড় শাখাৰ লগতে অসমবাসী চাহ শ্ৰমিক ৰাইজ হৈ তেখেতক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মন্ত্ৰিত্ব লাভ কৰা रूपेश गोवाला सर আমি চাহ শ্রমিক রাইজ बहुत बहुत शुभेच्छा ज्ञापन करिছো। हमने के रूपेश गोवाला सर के मंत्री पद दे के हमने के श्रमिक के कितना सहाय सहयोग करी बोल के आशा करो थी और हमने के जन गिला पाइप वस्तु गिला सब दिलाई बोल के हमने सर के अनुरोध करो थी और जन गिला हमने पार्मेट वर्कर कच्चा घर में होया है ओहि सके माने माटी जगह दिखाई दी बोल के हमने अनुरोध करते उतना बर बेसी नहीं बोले। অৰ্থাৎ আজি আমি অসমবাসী শ্ৰমিক ৰাইজ হৈ অসম চৰকাৰক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ যিহেতু সঠিকভাৱে আমি আজি আশাবাদী থিৰাং কৰিব পাৰিছোঁ যিহেতু আমাৰ শ্ৰমিক নেতা যিটো কেন্দ্ৰ কাৰ্যালয়ৰ সম্পাদক ৰূপেশ গোৱালা ছাৰক তেখেতক আজি মন্ত্ৰী পদ ঘোষণা কৰাৰ বাবে এইটো বিষয়ে আমি বিশেষকৈ সঠিকভাৱে আমি শ্ৰমিক ৰাইজে আশা কৰিব পাৰিছোঁ যাতে শ্ৰমিকৰ সমস্যাসমূহ সমাধান হ'ব বুলি। নমস্কাৰ, অসম চাহ মজদুৰ সংঘ প্ৰাথমিক হৈ মই চেঁচা বাগিচা সভাপতি হিচাপে মই আজি গৌৰৱ অনুভৱ কৰিছোঁ যে আমাৰ চেণ্ট্ৰেল কমিটিৰ ৰূপেশ গোৱালা ছাৰ যিহেতু মন্ত্ৰিত্ব পদ পোৱাৰ বাবে আমি এটা অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ যিহেতু আমাৰ বাগিচাৰ শ্ৰমিকবিলাকৰ যিবিলাক জ্বলন্ত সমস্যাবিলাক আছে সেইবিলাক সমস্যা সমাধান হ'ব বুলি মই আশা কৰিছোঁ আৰু ইয়াকে কৈ মই